আজি কবলৈ একো নাই। হোৱাই ছাৰ হোৱাই। য়েছ নো থেংক ইউ। জানুৱাৰী ফেব্ৰুৱাৰী এটা বৰ ডেঞ্জাৰ কবিতা আছে ছাৰ, নামটো মোৰ সমান বীৰ নাই। কবিতাৰ হিৰো নাম মোৰ সমান বীৰ নাই। চাওচোন চাও, শুনি চাও কেনেকুৱা লাগে, তেতিয়া গম পাম। ওকে ছাৰ, আৰম্ভণিতে এটা সুন্দৰ কবিতা, শিৰোনাম হৈছে মোৰ সমান বীৰ নাই। আৰম্ভ। জাপ মাৰি পাৰ হওঁ ঘৰৰ দুৱাৰ দলি, একেবাৰে ভাঙো মই মাটিৰ টেকেলি। কেয়া আঙুলিয়ে ফালো মই মকৰাৰ জাল, মোৰ আগত বৰ কথা নোকোৱাই ভাল। একে চেপাই উলিয়াও ফেয়াৰ এণ্ড লাভলি ক্ৰীম, পেণ্ডাল মাৰি ঘূৰাও মই চাইকেলৰ ৰিম। ফু মাৰি নুমুৱাও জ্বলি থকা চাকি, খোৱা বস্তু পালে মই নথওঁ ৰাখি। খেদা মাৰি গলে মই নিগনিও পলাই, সৰু ল'ৰা পালে মই দিওঁ কাণ পকাই। গছত মাৰি ভাঙো মই পাতিহাঁহৰ কণী, ছোৱালী দেখিলেই মই চাওঁ জুমি জুমি। সাপ এটা খাই ললে ইংৰাজীও মাতো, পুলিচ দেখিলে মোৰ লাগে হাগু মুটু। এখন হাতে দলি মাৰো ক্ৰিকেটৰ বল, দুইখন হাতেৰে দাঙো মই দুটা জাহাজী কল। ধন্যবাদ ধন্যবাদ ধন্যবাদ। কবিতাৰ নামটো শুনা বোপাই, মোৰ সমান বীৰ নাই। তোৰ সমান বীৰ নাই এনেকুৱা কবিতা? ছাৰ, এইটো কি কবিতা? মোৰ সমান বীৰ নাই। ই বোলে জাপ মাৰি পাৰ হৈ ঘৰৰ দুৱাৰ দলি, একেবাৰে ভাঙি দিয়ে মাটিৰ টেকেলি। আবে হয় তক, কোনে একে জাপে দুৱাৰ দলি পাৰ কৰিব পাৰে হয় নাই? উৰেকান্তৰ বাহিৰে কোনে একে মাৰে একদম মাটিৰ টেকেলি ভাঙিব পাৰে হয় নাই? নোৱাৰে কোনো। তাৰমানে ইয়াৰ সমান কাৰো ভিৰাই নাই। ৰাইট। আউনো বোপাই, আৰু বোলে খেদা মাৰি গলে মই নিগনিও পলাই, সৰু ল'ৰা পালে মই দিওঁ কাণ পকাই। হয় তক হয় নাই? তো কোনেনো খেদিলে নিগনি পলাই হয় নাই? ই খেদিলেহে নিগনি পলাই। সৰু ল'ৰা দেখিলে কোনে কাণ পকাব হয়? পাৰে হয় নাই? নোৱাৰে কোনেও, ইহে পাৰে। তাৰমানে ইয়াৰ সমান কোনো ভিৰাই নাই। হ'ব 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 হ'ব। হয় ছাৰ, হ'ব হ'ব হ'ব। জাপানৰ ৰজা কবিতাটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। মোৰ সমান বীৰ নাই, দেখিলে মই কিমান খাতৰা বীৰ। মস্তি 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 দে, খুব সুন্দৰ হৈছে। বিশ্বকৰ্মাৰ চোতালতে কি হব? পৃথিৱীখন ধ্বংস হবলৈ গৈ আছে না কিয়ে না, একো ধৰিব নোৱাৰি। চব মানে এইবিলাক অসভ্যালি ন, কেৱল নিজৰ অলপ পপুলাৰ, নিজৰ অলপ ভাইৰেল হোৱাৰ উদ্দেশ্যে এইবিলাক টকা ঘটাৰ। সেইটোৱেতো ছাৰ বহুতে কৈ আছে, নাগাৰা বজালে কেৱল নাগাৰা নাম হ'ব নোৱাৰে। এইবিলাক এণ্টাৰটেইনমেণ্টৰ নামত কি কি কৰিছে ঠিক নাই। এনেকুৱা নাই নহয় ছাৰ। দুই এদিনৰ পাছত হানি সিঙৰ গান, একদম আমাৰ অৰিজিত সিঙৰ গানো নাগাৰা নামত অন্তৰ্ভুক্ত কৰি দিবলৈ বেছি সময় নাই। ঠিক কলি বোপাই, ঠিক কলি। দিছ ইজ ৰাইট। হয় ছাৰ, আপোনালোকে কি ভাবে কবচোন। এইবিলাক নাগাৰা নামৰ নামত কি বনোৱা হৈছে, কি ন আপোনালোকৰ মন্তব্য কৰিব দেই। গানটো আছিলে কি? বিশ্বকৰ্মাৰ চোতালতে। হয় ছাৰ, গানটো আছিলে বিশ্বকৰ্মাৰ চোতালতে। বাৰু তেনে এইটো সেইফালে দি আমি ৰাখি দিলো। নেক্সট। ধুনীয়া ছাৰ, ধুনীয়া, অপূৰ্ব। তিনিটাই মেলি লাষ্ট এটা কি কম আমি কাহিনী কৌতুক। মজা মজা মজা। হেমন্ত নামৰ ব্যক্তি এজনে এদিন এটা পাৰফিউমৰ দোকানলৈ গ'ল আৰু দোকানীজনক খুজিলে, দাদা এটা ভাল পাৰফিউম দিবচোন, আজি মই গাৰ্লফ্ৰেণ্ডৰ ঘৰত ডিনাৰৰ বাবে যাম। মোৰ গাৰ্লফ্ৰেণ্ডে বহুত ভাল পায় পাৰফিউম, তাৰ বাবে এটা গিফ্ট দিম বুলি ভাবিছো। হয় ছাৰ, তাৰ পিছতে দোকানীজনে মাত লগালে, হ'ব ভাইটি, তুমি অলপো চিন্তা নকৰিবা, আটাইতকৈ সুগন্ধি পাৰফিউম এটা তোমাক মই এতিয়া উলিয়াই দিম। য়েছ ছাৰ, উলিয়াই দিলে এটা সুগন্ধি পাৰফিউম। সুগন্ধি দেখি ফিদা হৈ গল হেমন্তই। কলে তাৰ পিছত, দাদা আকৌ এটা দিব নেকি? তাৰ মানে মোৰ গাৰ্লফ্ৰেণ্ডৰ ভনীও বৰ ধুনীয়া, তাইকো এটা গিফ্ট দিম বুলি ভাবিছো। তাৰপিছত আৰু দোকানীজনে ভালে পাইছে, বিক্ৰী হব। ঠিক আছে, চিন্তা নকৰিবা, লোৱা আকৌ এটা। দুটা পেক কৰি দিলে। মনতে ভাবিলে, নাই আকৌ এটা লৈ যোৱা যাওক। তাৰপিছত আকৌ হেমন্তই কলে, দাদা আকৌ এটা দিব নেকি পাৰফিউম? মানে মোৰ গাৰ্লফ্ৰেণ্ডৰ মাকো বৰ ধুনীয়া, এতিয়াও গাভৰুৱা হৈ আছে, তাইৰ বাবে এটা লৈ যাওঁ। সিহঁতৰ টকা পইচা বহুত আছে, চবকে যদি পটাবলৈ পাৰো তেনেহলে দিয়কচোন 19-20 টকা পইচা লেনদেন অলপ হ'ব। তাৰপিছত কি হেভি আইডিয়া লগাইছে ন এডালে হেমন্তই। ছাৰ, দোকানীজনে ভাবিলে, আৰে মোৰ বিক্ৰীহে হ'ব লাগে, ইয়াক অলপ তাৰিফ কৰি দিওঁ না কি? ভাইটি, ঠিক কৈছা, তুমি লৈ যোৱা, চবকে পটাই মেলি অলপ লুটি দিবা পইচা। অকে, বেষ্ট অফ লাক থাকিল দেই তোমালৈ। গুড লাক। মজা মানে। তাৰপিছত
তাৰপিছত ধুনীয়াকে পাৰফিউম কেইটা লৈ মেলি ছোৱালীজনী ঘৰ পালেগে ডিনাৰৰ বাবে বহিলগে ঠিক সেইটো সময়তে ছোৱালীজনীৰ দেউতা আহি তাৰ সন্মুখত থিয় হল তাৰমানে দেউতাকে আহিছে তাৰপিছত তাৰ পাছত হাঁহি ফূৰ্তি কথা কৈ থকা হেমন্তৰ মুখৰ মাত হেৰাই থাকিলে বাপেকক দেখাৰ লগে লগে হেমন্ত তলমূৰ হৈ ৰল তাৰপিছত গাৰ্লফ্ৰেণ্ডে কৈছে মানে ছোৱালীজনীয়ে কৈছে তুমি ইমান লাজুকুৰীয়া বুলি মই ভবা নাছিলো কিন্তু দেই কথাষাৰ শুনাৰ লগে লগে হেমন্তৰ মুখৰ পৰা থুনুকা থুনুক মাতেৰে দুটামান শব্দ বাক্য ওলাইছে তুমিতো মোক কেতিয়াও কোৱা নাছিলা ন আগতে যে তোমাৰ দেউতাৰ পাৰফিউমৰ দোকান আছিল বুলি হেমন্তই যিটো পাৰফিউমৰ দোকানত গৈ মেলি পাৰফিউম আনিছিলে সেইজনে ছোৱালীজনীৰ দেউতাক নাছিলতো আৰে ছাৰ সেইজনে আছিল যিজনৰ আগত নেকি সকলো কথা কৈ হেমন্তই পাৰফিউম কিনি আনিছিল সেইবাবে হেমন্তই সেই ব্যক্তিজনক দেখি তলমূৰ কৈ ৰৈ আছে তাৰপিছত কি হ'ল তাৰপিছত ছাৰ বিয়া ভংগ বাপেকে কৈছে কুত্তা তই মাৰকো পতাও ছোৱালী ভনীয়েককো পতাও পাৰফিউম দি দি পইচা ল তাৰপিছত পইচা লেনদেন কৰ যা এতিয়া ওলা বেচেৰাটো এইটো কি জেগাত পৰিলেগে ছাৰ ডিনাৰটো বাদে দিয়ক মাছে মাংস বনাইছিলে বিয়াও ভংগ চেটে ফিনিছ পাৰফিউমে কাল হ'ল সেইডালৰ জিলেলে জিলেলে क्या बात है খতম ছাৰ বাই বাই টাটা গুড বাই ফিনিছ এদাই क्या হব ঠিক আছে দে ক্লাছটো এনেকৈ খতম হওক খাটাৰা আজি কবিতা মাতিলি কতো শুনালি বিশ্বকৰ্মাৰ চোতালতে গান শুনালি উপায়বিহীন নিস্তব্ধতাৰ এয়া এন্ধাৰ কোলা ভাঙি কি হয় উপায় নাই কি হয় চলো আজিলে ক্লাছটো ইমানতে ছুটি আৰম্ভণি গীত ক্লোজিং ৰেডি 1 2 3 নাকা